Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত সাধাৰণতে আপোনালোকৰ যিসকলে ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন অৰ্থাৎ হেল্থত যিসকলে এপ্লাই কৰিম বুলি ভাবিছিলে যিহেতু আপোনালোকক মই কালি এটা ভিডিঅ'ত ইতিমধ্যে কৈছিলোঁ যে বিভিন্ন পোষ্ট খালী হৈছিল ভেকেণ্ট হৈছিল আৰু টেকনিচিয়ানৰ বহুতকেইটা পোষ্ট যিবিলাক খালী হৈছিল তাৰ যি এপ্লাই আছিল সেয়া 9 তাৰিখৰ পৰা এপ্লাই আৰম্ভ হৈছিল আৰু 18 তাৰিখলৈকে চলাৰ কথা আছে আৰু যেহেতু সেই গোটেই পোষ্টবিলাকত আপোনালোকেনো এপ্লাই কৰিব কেনেকৈ বা গোটেই পোষ্টবিলাকত আপোনালোকে এপ্লাই কৰাৰ যিখিনি প্ৰচেছ সেই প্ৰচেছটোনো কেনেকুৱা তাকে দেখুৱাবৰ বাবে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ গতিকে ভিডিঅ'টো সকলোকে চাব আৰু যদি আপোনালোক মোৰ চেনেলটো নতুন তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব চ' পোষ্টবিলাকৰ কাৰণে আপোনালোকে এপ্লাই কৰিবৰ বাবে সাধাৰণতে আহিব লাগে dme.assam.gov.in আৰু এই dme.assam.gov.inত সাধাৰণতে আপোনালোকে এপ্লাই কৰিব পাৰে প্ৰথমতে এটা কাম কৰিছোঁ আপোনালোকৰ কাৰণে যিখিনি অফিচিয়েল নটিফিকেশ্যন আপোনালোকক মই ইতিমধ্যে অফিচিয়েল নটিফিকেশ্যনখন দেখুৱাইছিলোঁ আৰু সাধাৰণতে আপোনালোকক তাত উল্লেখ কৰিছিলোঁ সকলোবিলাক কথা গতিকে এই নটিফিকেশ্যনখনৰ ওপৰতে আপোনালোকক গোটেই আপডেটটো প্ৰথমতে দেখাই লৈছোঁ তাৰপিছত এপ্লাইটো আপোনালোকক লগালগে দেখুৱাই যাম চ' প্ৰথমতে হৈছে আপোনালোকৰ যিখিনি নটিফিকেশ্যনখন আছিলে তাত টোটেল বহুতকেইটা পোষ্ট ভেকেণ্ট হৈ আছিল আৰু সেই ভেকেণ্ট পোষ্টবিলাকৰ ক্ষেত্ৰত সাধাৰণতে আপোনালোকৰ যি এপ্লাই আছিলে সেই এপ্লাইবিলাক এই পোষ্টবিলাক আপোনালোকে গম পাইছে এইটো ইতিমধ্যেই এই নটিফিকেশ্যন 6/12 আহিছিলে আৰু এপ্লাই 9 তাৰিখৰ পৰা 18 তাৰিখলৈকে আছিলে আৰু 18 তাৰিখ যিহেতু লাষ্ট ডেট এপ্লাই কৰাৰ গতিকে ইয়াৰ প্ৰচেছখিনি দেখাবৰ বাবে আপোনালোকক বনালোঁ চ' প্ৰথমতে আপোনালোকে আহিব লাগে dme.assam.gov.in এই ৱেবছাইটটোত আৰু ইয়াত অহাৰ লগে লগেই সাধাৰণতে আপোনালোকে এই ইণ্টাৰফেচটো দেখিবলৈ পাব এনেকুৱা এটা ইণ্টাৰফেচ ইয়াতে আপোনালোকে যদি চায় তেতিয়াহ'লে প্ৰথমতে আপোনালোকে এপ্লাই ক'ত কৰিব সেয়া বিচাৰি পাবলৈ অলপ দিগদাৰ গতিকে আপোনালোকে তললৈ যদি স্ক্ৰল ডাউন কৰে তাতে দেখিব লেটেষ্ট বুলি যিটো পাৰ্ট আছে তাতে আপোনালোকে দেখিব যে লিংক ফৰ এপ্লাই অনলাইন ফৰ ইয়াত লিখা আছে আপোনালোকৰ চ' ইয়াতে আপোনালোকে ক্লিক কৰিব আৰু ক্লিক কৰাৰ পাছত ইয়াত ক্লিক হিয়াৰ টু এপ্লাই অনলাইন ইয়াত অপশ্যন দেখিছে ওপৰতে অপশ্যন এটা আহিছে ইয়াতে ক্লিক কৰিব আপোনালোকক এটা বেলেগ এটা ৱেবছাইটত আপোনালোকক লগালগ ভিজিট হ'ব আৰু ইয়াত আপোনালোকৰ তিনিটা অপশ্যন দেখি পাইছে নিউ ৰেজিষ্ট্ৰেশ্যন লগ ইন আৰু হেল্পলাইন চ' প্ৰথমতে যিহেতু নিউ ৰেজিষ্ট্ৰেশ্যন হ'ব গতিকে নিউ ৰেজিষ্ট্ৰেশ্যন আপোনালোকে কেনেকৈ কৰিব ইয়াত আপোনালোকৰ কৈছে এটা ইমেইল আইডি থাকিব তাৰপিছত আপোনালোকৰ যিটো গোটেই ডিটেইলছখিনি আপোনালোকে ভৰাৰ পিছত আপোনালোকে এটা কথা উল্লেখ কৰিছে যিখিনি আপোনালোকৰ ফটো সেই ফটো অৰ্থাৎ পাছপৰ্ট চাইজ যিখিনি ফটোগ্ৰাফ হ'ব 50 KB মেক্সিমাম চাইজ হ'ব পাৰিব আৰু ছিগনেচাৰৰ মেক্সিমাম চাইজ হ'ব 30 KB তাৰপিছত ইনষ্ট্ৰাকশ্যনছ ফৰ ফটোগ্ৰাফ সাধাৰণতে আপোনালোকক ক'লোৱেই মই 50 KB হাইটটো 250 পিক্সেলছ 320 পিক্সেলছ ৱাইড তাৰপিছত আপোনালোকৰ ৱাইডত থাকিব 150 পিক্সেলছ টু 220 পিক্সেললৈকে এতিয়া ছিগনেচাৰৰ ক্ষেত্ৰতো তেনেকৈ আপোনালোকক পিক্সেলছখিনি ডিভাইড কৰি দিছে আপোনালোকক 30 KBতকৈ বেছি হ'ব নোৱাৰিব হাইটটো 100 পৰা 180 ভিতৰত আৰু ৱাইডটো 150ৰ পৰা 220ৰ ভিতৰত এতিয়া আপোনালোকৰ ইনষ্ট্ৰাকশ্যনছখিনি পঢ়িব লাগে আৰু ইয়াত কিছুমান কুৱেৰিৰ ক্ষেত্ৰত আপোনালোকৰ যদি কিবা অসুবিধা হয় এপ্লাই কৰাৰ ক্ষেত্ৰত তেনেহ'লে নাম্বাৰ এটাও তেওঁলোকে মুকলি কৰিছে যিটো নেকি 10টা পৰা 6টালৈকে আপোনালোকৰ অ'পেন হৈ থাকিব আপোনালোকে এইটোত কল কৰিব পাৰে এতিয়া এইখিনি আপোনালোকে পঢ়ি ল'ব কি কথা কৈছে কি নাই কোৱা গতিকে আপোনালোকৰ যিটো নাম সেই নামটো এটা কথা মন কৰিব আধাৰ কাৰ্ডত বা আপোনালোকৰ পেন কাৰ্ড বা পাছপৰ্টত ছেইম হ'ব লাগে অৰ্থাৎ আপোনালোকৰ যি নাম সেই নামটো একেই হ'ব লাগে আচলতে এই কথাটো উল্লেখ কৰিছে চ' আপোনালোকে নেক্সট বুলি তলত এটা বটন দেখিছে তাতে ক্লিক কৰিব ইয়াত আপোনালোকক ভৰাব লাগে গোটেই ডিটেইলছখিনি প্ৰথমে ফুল নেম অফ কেণ্ডিডেট আৰু এই নামটো আধাৰ কাৰ্ড পান কাৰ্ড বা পাছপৰ্টৰ মতেহে বহাব ফাদাৰ্ছ নেম দিব মাদাৰ্ছ নেম স্পাউচ নেম যদি আছে কেণ্ডিডেটছ ডেট অফ বাৰ্থ দিব জেণ্ডাৰ কি হয় এড্ৰেছখিনি ভৰাই ল'ব চিটিটো চিলেক্ট কৰিব এড্ৰেছৰ ভিতৰতে সোমাই পৰিব ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব ষ্টেট চিলেক্ট কৰিব এতিয়া এড্ৰেছ ফৰ কৰেছপণ্ডেঞ্চত 3টা লাইন দিছে আপোনালোকে ইয়াত ফাৰ্ষ্ট লাইন ছেকেণ্ড লাইন থাৰ্ড লাইন আপোনালোকে ভালদৰে ফিল আপ কৰিব তাৰপিছত যদিহে আপোনালোকৰ সেই পিনক'ডটো ভৰাই তাৰপিছত যদিহে আপোনালোকৰ গোটেই এড্ৰেছটো পাৰ্মানেণ্ট এড্ৰেছৰ লগত ছেইম টু ছেইম হয় তেতিয়াহ'লে আপোনালোকে ইয়াত ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ লগে লগে গোটেইখিনি আহি যাব মোবাইল নাম্বাৰটো তাৰপিছত পেষ্ট কৰিব ভৰাব যদি অল্টাৰনেটিভ কণ্টেক্ট নাম্বাৰ আছে তেতিয়াহ'লে সেয়া দিব ইমেইল এড্ৰেছ আপোনালোকৰ দি দিব ইমেইল এড্ৰেছটো নেশ্যনেলিটি কি হয় ইণ্ডিয়ান হয় কিহত দিব ফিজিকেল আইডি কিবা যদি আপোনালোকৰ শৰীৰত কিবা মাৰ্কছ আছে যিটো নেকি আপোনালোকৰ চিনাকি হিচাপে দেখুৱায় তেনেহ'লে সেয়া দিব কেটেগৰী অফ দ্য কেণ্ডিডেট কেটেগৰী আপোনাৰ কি হয় ST SC OBC কি হয় দিব যদি ফিজিকেলি চেলেঞ্জড হয় তেতিয়াহ'লে তাৰ কাৰণে য়েছ ন এইখিনি দিব
তাৰপিছত গ্ৰেড 3 পোষ্টৰ কাৰণে যদি টেকনিকেল পোষ্টত এপ্লাই কৰিছে তেনেহ'লে য়েছ কৰিব, যদি টেকনিকেল পোষ্টত এপ্লাই কৰা নাই তেনেহ'লে নো কৰিব। এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আপোনালোকে দিব লাগিব, সেইটো আপোনালোকে এপ্লাই যিহেতু অনলাইন কৰিছিলে সেইখিনি দি দিব, যদি আপোনালোকে আপডেট কৰা নাই কিন্তু কৰি ল'ব। কণ্ট্ৰেকচুৱেল এমপ্লয়ী যদি হয় তেতিয়াহ'লে আপোনালোকে দি দিব য়েছ ন' কি হয় আপোনালোকে কণ্ট্ৰেক্ট যদি হয়। তাৰপিছত এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত বিচাৰিছে ফটোগ্ৰাফ ছিগনেচাৰ এইখিনি দিব, আৰু লগইন ডিটেইলছ পাছৱৰ্ড আৰু আকৌ সেই চেম পাছৱৰ্ডকে দুবাৰ ক্ৰিয়েট কৰিলে আপোনালোকৰ এইটো হৈ যাব। আৰু ডিক্লেৰেশ্যনত ক্লিক কৰিব, ক্লিক কৰি কিনে আপোনালোকে আকৌ ৰিচেক কৰিব, ক্লিক কৰি দিব, আপোনালোকে যে ৰিচেক কৰিলে সেইটো কাৰণে আৰু ফাইনেল ছাবমিট কৰি দিব। এইখিনি হোৱাৰ পিছত আপোনালোকৰ এই গোটেই প্ৰচেছখিনি অৰ্থাৎ যিখিনি ৰেজিষ্ট্ৰেশ্যনৰ প্ৰচেছ সেইখিনি কমপ্লিট হৈ যাব। তাৰ পিছত আহি যাব আপোনালোকৰ আৰু এটা প্ৰচেছ, সেয়া হৈছে লগইনৰ ক্ষেত্ৰত আপোনালোকে ইয়াত যদি ক্লিক কৰে এপ্লিকেশ্যন নাম্বাৰটো আৰু পাছৱৰ্ডটো আহিব, আৰু পাছৱৰ্ডটো আহি কিনে লগইন কৰি যিখিনি ডিটেইলছ তাত দিব দিছে সেইখিনি আপোনালোকে ফিল আপ, যিহেতু ইয়াত ফিজ নালাগে গতিকে আপোনালোকে ফিল আপ কৰি কিনে সোনকালেই জমা দিব পাৰিব। চ' এইখিনি হৈছে আপোনালোকৰ প্ৰচেছ। আপোনালোকক মই ৰেজিষ্টাৰ যিখিনি পাৰ্ট আছে বা এপ্লাই যিখিনি পাৰ্ট আছে সেইখিনি দেখুৱাব চেষ্টা কৰিলোঁ। আশা কৰিলোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে। চ' অতি চমুকৈ এই ভিডিঅ'টো মই শেষ কৰিছোঁ। ধন্যবাদ।